নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা MA 4th সেমিষ্টাৰ অসমী বিভাগৰ বিভিন্ন এছাইনমেণ্টসমূহ আমাৰ এই চেনেলটোৰ যোগেদি দি থকা হৈছে ইতিমধ্যে বিশেষ সাহিত্যিকৰ সাহিত্য অধ্যয়ন লক্ষ্মীনাথ বেজবৰুৱা নৱকান্ত বৰুৱাৰ তিনিটা প্ৰশ্ন আপোনালোকক দিয়া হৈছে আজি দিবলৈ লৈছে 4 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 2 নম্বৰ খ পটাচৰা উপন্যাসৰ কাহিনী আৰু বৈশিষ্ট্যৰাজিৰ বিষয়ে এটি আলোচনা যুগুত কৰক 400 শব্দৰ ভিতৰত পটাচৰা উপন্যাসৰ কাহিনী ভাগ তল চমুকৈ উল্লেখ কৰা হ'ল যেহেতু কাহিনী আৰু বৈশিষ্ট্যৰাজিৰ উল্লেখ কৰিবলৈ দিছে নৱকান্ত বৰুৱাৰ পটাচৰা উপন্যাসত তথাগত বুদ্ধই জেতবনত বৌদ্ধ ভিক্ষু আৰু গৃহী উপাসকসকলক ধৰ্মদেশনা দিয়াৰ সময়ত কেইদিনমান আগৰে পৰা শ্ৰাৱস্তিত ঘূৰি ফুৰা এগৰাকী বিবসনা উন্মাদিনী নাৰীৰ আদি বুদ্ধৰ মণ্ডলমালাত প্ৰৱেশ কৰে কি ইমান দিনে কাপোৰৰ প্ৰয়োজন অনুভৱ নকৰা উন্মাদিনী নগ্ন নাৰীগৰাকীৰ যেন বুদ্ধৰ আহ্বানত সামান্য চেতনা আহে আৰু তেওঁ দেহত কাপোৰৰ প্ৰয়োজন অনুভৱ কৰে বুদ্ধই সেই নাৰীগৰাকীক ভগিনী বুলি উল্লেখ কৰি বিগত দিনৰ কথা ভাবি স্মৃতি জগাই তুলি সংজ্ঞাপ্ৰাপ্ত হ'বলৈ উপদেশ দিয়ে পৰম কাৰুণিক তথাগত বুদ্ধই সেই নাৰীগৰাকীক পটাচৰা নাম দি সংঘস্থ বীৰা মহাপ্ৰজিপতি গৌতমীৰ তত্ত্বাৱধানত থৈ আহিবলৈ প্ৰিয় শিষ্য আনন্দক উপদেশ দিয়ে এনেদৰে দেহ আৰু মনৰ বিশ্ৰামতহে পলাপ স্মৃতিলৈ ৰূপান্তৰিত হয় আৰু স্মৃতিৰ পথেৰেই নিৰাময়ৰ পথ মহাপ্ৰজাপতি গৌতমীৰ শুশ্ৰূষাত পটাচৰা সুস্থ হ'ল আৰু লাহে লাহে তেওঁৰ পূৰ্বৰ কথাবোৰ মনত পৰিবলৈ ধৰিলে তাৰ পাছত পটাচৰাই নিজৰ জীৱনৰ কৰুণ কাহিনী ব্যক্ত কৰিবলৈ ধৰিলে বুদ্ধই দিয়া পটাচৰা নামৰ আগতে সেই নাৰীগৰাকীৰ নাম সোণা আছিল তেওঁ নিজৰ ঘৰত কাম কৰা গৃহ পৰিচাৰকৰ প্ৰতি যৌৱনকালত আকৰ্ষিত হয় আৰু দেহৰ তৃষ্ণাত অভিভূত হৈ বিয়াৰ মাংগলিক বাদ্যধ্বনিৰ মাজতে কোনেও গম নোপোৱাকৈয়ে গৃহভৃত্য অভয়ৰ লগত পলাই গুচি যায় কুহিনাৰাৰ এটি সৰু চুবুৰীত অভয়ৰ লগত নতুন জীৱন আৰম্ভ কৰে সোণাৰ মন আকাংক্ষা ইমান প্ৰবল হয় যে প্ৰথম সন্তানটো মাতৃগৃহত জন্ম দিব বিচাৰি ওলাই আহে আৰু ঘৰ পোৱাৰ আগতে হাবিৰ মাজতে প্ৰথম সন্তানটো জন্ম হয় আৰু স্বামী অভয়ে সেই অৰণ্যৰ পৰা পত্নীক ঘূৰাই লৈ যায় দ্বিতীয়বাৰ পিতৃগৃহত সন্তান জন্ম দিবৰ বাবে আকুৰগোজ হৈ পৰে আৰু এইবাৰো সৰু ল'ৰাটো লগত লৈ পিতৃগৃহলৈ বুলি আহি গভীৰ অৰণ্যত প্ৰৱেশ কৰে পিছে অভয়ো আহে সোণাই যাবলৈ অমান্তি হয় আৰু হাবিৰ মাজতে এটা সূত্ৰিকা গৃহ নিৰ্মাণ কৰিবৰ বাবে বাঁহ কাটি আনিবলৈ হাবিৰ ভিতৰলৈ যায় আৰু ঘূৰি নাহে এটা পুত্ৰ সন্তানৰ তাতে জন্ম দিয়ে দুয়োটা সন্তান বুকুৰ মাজত লৈ ৰাতিটো কোনোমতে পাৰ কৰি সোণাই গিৰিয়েকৰ সন্তানত হাবিত প্ৰৱেশ কৰে আৰু হাবিৰ মাজত অভয়ৰ মৃতদেহ উদ্ধাৰ কৰে সৰ্পদংশনত অভয়ৰ মৃত্যু হয় সাপৰ ফুসফুসনি শুনি দুই সন্তানক কোলাত লৈ প্ৰাণৰ ভয়ত পলাই নদীৰ পাৰ পায়হি সদ্যজাত সন্তানক পাৰ কৰি থৈ ডাঙৰটোক নিবলৈ আহি নদীৰ মাছ পাওঁতে খেন চৰাই কেঁচুৱাটোক লৈ যায় মাকৰ চিঞৰত ভয় খাই ইতিমধ্যে নদীৰ মাছ পোৱা ডাঙৰ ল'ৰাটো নদীৰ সোঁতত উটি যায় স্বামী আৰু দুয়োটি পুত্ৰক হেৰুৱাই দুৰ্বল দেহ মনেৰে আন মানুহৰ লগত আহি তাই শ্ৰাৱস্তি পালেহি আৰু এজন বাটৰুৱাৰ পৰা আগৰাতি বতাহ বৰষুণ ধুমুহাত ঘৰটো ভাঙি মাক দেউতাক আৰু ভায়েকৰ মৃত্যু হোৱাৰ বাতৰি পোৱাত লগতে শ্মশানত তিনিখন চিতা জ্বলি থকা দেখিবলৈ পায় তাৰ পাছৰ পৰা সোণাই সংজ্ঞা হেৰুৱাই একো ক'ব নোৱাৰাকৈ উন্মাদিনী হৈ পৰে আৰু বিবসনা হৈ শ্ৰাৱস্তিত ঘূৰি ফুৰে অৱশেষত বুদ্ধৰ চৰণাপন্ন হৈ পৰাত পটাচৰা ভিক্ষুণী ৰূপে বিখ্যাত হ'ল এনেদৰে কাহিনীভাগ প্ৰকাশ কৰা হৈছে আৰু আমি উপন্যাসখনৰ বৈশিষ্ট্যসমূহ এনেদৰে তলত উল্লেখ কৰিছোঁ 1 নম্বৰ উপন্যাসখনৰ মাজেৰে সমাজৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক ইত্যাদি বিভিন্ন চৰিত্ৰ প্ৰতিফলিত হয় উপন্যাসখনৰ চৰিত্ৰৰ মনোজগতৰ হাহাকাৰ অস্থিৰতা মানসিক উত্তৰণৰ সংগ্ৰাম আৰু সেই পৰিপ্ৰেক্ষিতত আহি পৰা সংঘাতৰ চিত্ৰহে প্ৰতিফলিত হৈছে উপন্যাসখনৰ মাজেদি বৌদ্ধ ধৰ্মৰ নীতি আদৰ্শ বৌদ্ধ মানৱ ধৰ্ম আদি ফুটি উঠিছে উপন্যাসখনৰ বিষয়বস্তু যেনেদৰে গহীন তেনেদৰে উপন্যাসখনৰ ভাষাও গহীন আৰু মিতব্যয়ী উপন্যাসখনত সামাজিক পৰিৱেশ আৰু প্ৰতিক্ৰিয়াৰ চিত্ৰ নাই যদিও দুই এটি সৰু কাহিনীৰ দ্বাৰা সেই সময়ৰ আংশিক চিত্ৰ ফুটি উঠা দেখা পোৱা গৈছে উপন্যাসখন মানসিক ৰূপান্তৰৰ কাহিনী উপন্যাসখন হলৰ আনটি বৈশিষ্ট্য হৈছে মানৱ ধৰ্ম পটাচৰা উপন্যাসখন হৈছে সমাজৰ দলিল সামৰণিত ক'ব পাৰি যে পটাচৰা উপন্যাসখনত সামাজিক পৰিৱেশ আৰু প্ৰতিক্ৰিয়াৰ চিত্ৰ নাই যদিও এটা দুটা সৰু কাহিনীৰ দ্বাৰা সেই সময়ৰ আংশিক চিত্ৰ ফুটি উঠা দেখিবলৈ পোৱা যায় এইদৰে নৱকান্ত বৰুৱাৰ পটাচৰা উপন্যাসখনৰ মাজেৰে যিকেইটা বৈশিষ্ট্য ফুটি উঠিছে সিয়ে সেই সৰু তথা ভিন্ন ৰুচিৰ উপন্যাসখনক এক বিশেষ আয়তন প্ৰদান কৰিছে এনেকৈ আপোনালোকক মই 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো দিলোঁ ইয়াৰ পিছৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে থেংক ইউ সো মাচ